নমস্কাৰ, মই তিতা কেৰেলাৰ ভিডিঅ'টো দিম বুলি কৈছিলোঁ। ৰেচিপিটো আপোনাৰ তিতা কেৰেলা আচাৰটো বনালে মই দেখাম বুলি কৈছিলোঁ আপোনালোকক। এতিয়া মই কি দিম আপোনালোকে অলপ চাই লওক। এইটো সৰিয়হ পেষ্ট দেই, বগা সৰিয়হ। এইখিনিতো চিনি পাইছে আপোনালোকে, গোটেইখিনি আছে। নিমখ, আপোনাৰ ধনিয়া গুড়া, জিৰা গুড়া, লাল মিৰ্চ গোটেইখিনি আছে। ইয়াতে আদা, নহৰু আৰু জলকীয়া। এয়া চাওক, মই গৰম তেল ঢালি দিলোঁ ইয়াতে। এইখিনি এতিয়া মই মিক্স কৰি দিলোঁ। আপোনাৰ 2-3 ৰ'দত দিয়াৰ পিছত আচাৰটো হৈ যাব খাব পৰা। আপোনালোকে এনেকৈ বনাব পাৰিব। চাওক, আচাৰটো প্ৰায় ৰেডিয়ে হৈ গৈছে, খালি শুকাব লাগিব। আৰু তিতা কেৰেলা আচাৰটো আপোনালোকে খাইছেনে? খাইছেনে নাই এবাৰ মোক জনাব। মাত্ৰ মই 2 খপ দিছোঁ ইয়াতে, যাতে আচাৰটো বেয়া নহয়।